নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? ভালে চাগে? নিশ্চয় ভাল, মোৰো ভাল। সো এতিয়া ৰিক্ৰুটমেণ্ট অলৰেডি শেষ হ'ব হ'লেই আৰু কোন কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মাৰ্ক কিমান পাইছে জনাব। আৰু যিসকলে ৰিক্ৰুটমেণ্টত ফেইল হৈছে সো মন মাৰিব নালাগে, আগন্তুক আকৌ ভেকেঞ্চি ওলাব আৰু এই ভেকেঞ্চিৰ কাৰণে এতিয়াৰ পৰা ৰিটেন টেষ্ট আৰু মানে ৰানিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু মই বাৰে বাৰে কৈ আছোঁ, চিলেবাছ বনাওক, ৰিক্ৰুটমেণ্ট আহক বা নাহক, চিলেবাছ বনাই আমি যদি অলপ প্ৰিপেৰেশ্যন কৰোঁ তেতিয়া আমাৰ বহুত ফিজিকেল আপগ্ৰেড হ'ব বুলি মই ভাবোঁ। বন্ধু-বান্ধৱীসকল কমেণ্ট কৰিব কেতিয়াও নাপাহৰিব, কিমান মাৰ্ক পোৱা হৈছে, কোন কোন ডিষ্ট্ৰিক্টৰ পৰা কিমান মাৰ্ক পাইছে সো জনাব, কেতিয়াও নাপাহৰিব। মই ৱেইট কৰিম কোন কোন জিলাৰ পৰা কোনে কিমান মাৰ্ক পাইছে। সো ময়ো অলপ জানিব মন গৈছে, মোৰ ইয়থ মটিভেশ্যন ইউটিউব গ্ৰুপৰ ফেমিলি মেম্বাৰে কিমান মাৰ্ক পাইছে আৰু কোনে ছাকচেছ হ'ব পাৰে মই অলপ অনুমান কৰিব, তেতিয়াহে পাৰিম। বন্ধু-বান্ধৱীসকল এতিয়া ৰিটেন টেষ্টৰ কাৰণে জোৰদাৰ প্ৰেক্টিছ কৰিব লাগিব। আমি বেলেগ সময় বাদ দিয়ক, বেলেগত যোৱা, এতিয়া বেলেগ যিটো অযথা কামত আমি সময় নষ্ট কৰাটো আমাৰ কাৰণে এতিয়া বহুত অপকাৰ হ'ব বুলি ভাবোঁ। ইন ফিউচাৰৰ কথা আমি এতিয়া ভাবিব লাগিব। আমি ফাৰ্ষ্ট টাইম কি কৰি ল'ব লাগিব বন্ধু-বান্ধৱীসকল, পাছ হ'ব লাগিব। অসম আৰক্ষীতে হওক বা যিকোনো এটা চেণ্ট্ৰেল লেভেলতে এটা চাকৰি পোৱাৰ পিছত আমাৰ সময় ওলাব বা এইদৰে আমি অটোত যাব পৰাৰ এটা হেৰি থাকিব। সো এতিয়া আমি ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব ৰিটেন টেষ্টৰ কাৰণে, যিসকলে ৰিটেন টেষ্টৰ কাৰণে চিলেকশ্যন হ'ম বুলি ভাবি আছে। বন্ধু-বান্ধৱীসকল আমি ইয়াৰ পিছতে আমি ফিজিকেলৰ কাৰণে পুনৰ আমি নিয়মীয়া যিটো প্ৰেক্টিছ, এই প্ৰেক্টিছটো কৰি থাকিব লাগে। কাৰণ আমি যদি নিয়মীয়া প্ৰেক্টিছ নকৰোঁ, আমি নিয়মীয়া প্ৰেক্টিছ কৰি নাথাকোঁ, তেতিয়া আমি আকৌ আগৰ নিচিনাকৈ ৰানিংটো শ্ল' হৈ আহিব। এইকাৰণে আমি নিয়মীয়া প্ৰেক্টিছ কৰি থাকিব লাগে। আৰু যিসকলৰ ৰিক্ৰুটমেণ্ট অলৰেডি ফেইল হৈছে, মানে চিলেকশ্যন হোৱা নাই, এইসকল বন্ধু-বান্ধৱীয়ে কেতিয়াও মন নামাৰিব। আমি কি কৰিব লাগিব, আমি শ্ল'লি আমি প্ৰেক্টিছটো জাৰি ৰাখিব লাগিব। আৰু যেতিয়া ৰিক্ৰুটমেণ্ট আহিব তেতিয়া আমি ক্লিয়াৰলি আমি ভালকৈ প্ৰেক্টিছ কৰিব লাগে।